2022-23 বৰ্ষৰ বাবে ইতিমধ্যে ভ্ৰাম্যমান থিয়েটাৰসমূহে পূৰ্ণ প্ৰস্তুতি চলিছে আৰু কিছুমানে এতিয়া কি কৰিছে মাটি আখৰাৰ পৰা মঞ্চলৈ আহিছে আৰু দুই এখনে কি কৰিছে থিয়েটাৰৰ প্ৰাৰম্ভিক শ্ব'বোৰ অৰ্থাৎ দৰ্শনীবোৰো মুকলি কৰিছে। তো আজি আপোনালোকৰ মাজলৈ আহিছো সূৰ্য থিয়েটাৰৰ 2022-23 বৰ্ষৰ মই সেন্দুৰ নলাও অভিজিৎ ভট্টাচাৰ্যৰ এখন বিশেষ নাটক এই বছৰৰ সূৰ্য থিয়েটাৰৰ আৰু সেই নাটকখনৰ এটি সুন্দৰ নৃত্যৰ সুন্দৰ গানৰ এটি সুন্দৰ নৃত্য আপোনালৈ আগবঢ়াইছো আৰু এই গানৰ এই নৃত্যটো মই জনাই গৈছে পশ্চিম নলবাৰীৰ অন্যতম সাংস্কৃতিক কৰ্মী দেৱদাৰু ডেন্স একাডেমীৰ অধ্যক্ষ ভূপেশ প্ৰিয়ম আৰু ভূপেশ প্ৰিয়মে আপোনালোকৰ বাবে লৈ আহিছে এই গীতটো আৰু সেই গীতটো যিসকল নাট্যপ্ৰেমী দৰ্শক আপোনালোকৰ বাবে আৰবি ভইচত উপলব্ধ। তো আহক আমি যাওঁ থিয়েটাৰ সূৰ্যৰ সেই বিশেষ গীতটি উপভোগ কৰিবলৈ। লগতে এইটো জনাওঁ যে শাৰদীয় দুৰ্গা পূজাত চামৰা ৰূপকৰ কলা পৰিষদত আছে থিয়েটাৰ সূৰ্য। তো কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকৰ দিহা পৰামৰ্শ। লগতে অন্য থিয়েটাৰৰো কিমান পাৰোঁ আপোনালোকক দেখুৱাৰ কিছু অংশ দেখুৱাৰ চেষ্টা কৰিম। আশা কৰোঁ এই সম্পূৰ্ণ নাটক সম্পূৰ্ণ থিয়েটাৰখন সম্পূৰ্ণ নাটকখন তো আপোনালোকে ক'ত উপভোগ কৰক। আপোনাৰ ওচৰত যেতিয়া যাব থিয়েটাৰৰ দলসমূহ আৰু তেতিয়া আপুনি কি কৰক আপোনাৰ ওচৰৰ সেই প্ৰেক্ষাগৃহত অস্থায়ী প্ৰেক্ষাগৃহত গৈ উপভোগ কৰক সম্পূৰ্ণ নাটকখন আৰু তেখেতসকলক শিল্পীসকলক কি কৰক আশীৰ্বাদ কৰক মৰম দিয়ক। লগতে আমাৰ অসমৰ এটি মানে কি উদ্যোগ ভ্ৰাম্যমান থিয়েটাৰসমূহ আৰু এই সকলক কি কৰক আপোনালোকৰ মৰম আপোনালোকৰ উৎসাহে কি কৰক জীয়াই থকাত সহায় কৰক। তো আহক আমি পিছত কেইবাখনো থিয়েটাৰৰ কিছু অংশ আপোনালোকৰ মাজলৈ লৈ আহিম আৰু সেইবোৰ চাই আপোনালোকে এটা অনুমান কৰি ল'ব পাৰিব। তো থিয়েটাৰ চাওক নাটক চাওক অসমীয়া চিনেমা চাওক অসমীয়াক জীয়াই ৰাখক অসমীয়াই। ধন্যবাদ।